মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু 1.5 লাখ চৰকাৰী চাকৰি 1 লাখ হৈ গ'ল আৰু 50,000 দিম। কিন্তু তথাপিতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাব। আমি এইবাৰ কি ব্যৱস্থা লৈছো, এটা নতুন আঁচনি আনিছো, নাম হ'ল আত্মনিৰ্ভৰ অসম। এই আঁচনিটোৰ অধীনত যিসকলে চাকৰি নাপাব তেওঁলোকে 2 লাখ টকা চৰকাৰৰ পৰা আবেদন কৰিব পাৰিব। বেংকৰ নালাগে, মৰ্টগেজ নালাগে, একো নালাগে। চৰকাৰে 2 লাখ টকা দিব ব্যৱসায় কৰিবৰ কাৰণে, 1 লাখ ঘূৰাই দিব লাগিব, 1 লাখ ঘূৰাই দিব নালাগে। আপোনালোকে বুজি পালে? তাৰ মানে ডেকা ল'ৰা চাকৰি পোৱাও পাব, নোপোৱাকো আমাৰ চৰকাৰে সহায় কৰিব। নিৰাপদে আছো। আমাৰ দেশখন প্ৰতিটো দিনে আগবাঢ়ি গৈ আছে। যদি কোভিডৰ সময়ত মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নহ'লেহেঁতেন, আমাক এবাৰ চিন্তা কৰক, কোনে আমাক ভেকচিন দিলেহেঁতেন, কোনে আমাক হস্পিটালৰ ব্যৱস্থা কৰিলেহেঁতেন, আৰু মোদী ডাঙৰীয়া নাথাকিলে আমি কিমানজন মানুহ মৃত্যুৰ মুখত পৰিলোহেঁতেন। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী থকাৰ কাৰণে আজি আমি একো অসুবিধাত পৰা নাই আৰু আমি সকলোৱে লগ হৈ আজি কোভিডৰ পিছতো আমি এনেকে নিৰাপদে থাকিব পাৰিছো। শ্ৰদ্ধা ৰাইজ, কোভিডৰ সময়ত মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিয়া আৰম্ভ কৰিছিলে আৰু আজিলৈকে চাউল চলি আছে। কোভিডৰ সময়ত মোদী ডাঙৰীয়াই আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছিলে, যে 5 লাখ টকালৈকে আমি বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু আজিলৈকে আমি ৰেচন কাৰ্ডখন থাকিলে, কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট ল'ব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, মোদী ডাঙৰীয়াই আমাক উজ্বলা গেছ দিলে, গাঁৱে গাঁৱে বিদ্যুতৰ পোহৰ আনিলে, কৰিব দিয়ে। আমি অসমত 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম আৰু চাকৰি দিওঁতে কোনো দালালে 1 টকা খাব নোৱাৰিব। আপোনালোকে মোক মুখ্যমন্ত্ৰী পাতিলে, আজি মোৰ চৰকাৰ হোৱা 3 বছৰ হ'ল আৰু 3 বছৰৰ ভিতৰত মই 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি আজি দিব পাৰিলো। আছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। অহা এবছৰৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 50,000, 1 লাখ হৈ গ'ল, আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। শ্ৰদ্ধা ৰাইজ, আমাৰ যেতিয়া ৰাইজ আমি অৰুণোদয় দিম। অৰুণোদয় মানে 1250 টকা বেংকৰ একাউণ্টত প্ৰত্যেক মাহে আমি জমা দিম। মানুহে আমাক বিশ্বাস কৰা নাছিলে, কিন্তু এতিয়া এনেকুৱা দিন হৈছে যে কংগ্ৰেছৰ লিডাৰেও আহি মোক কয় যে আমাৰ গাঁৱত 2-4টা অৰুণোদয় দিব লাগে বুলি। হয় নে নহয়? আপোনালোকৰ কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। পোৱা নাই? কোনে কোনে পোৱা নাই আৰু এবাৰ হাত দাঙক। বা লাগিবনে নাই? এতিয়া
লাগিবনে নাই তে লাগে যদি মনে মনে কিয় বহি আছে কবতো লাগে লাগে বুলি হয় নে নহয় সঁচাই লাগিবনে লাগিব আচ্ছা অৰুণোদয় দিলে মই কি পাম ভোটটো বিজুলীয়ে পাব ভোটটো মোদীজীয়ে পাব কিন্তু অৰুণোদয় পালে মই আপোনালোকৰ গাঁৱত মোক ঘোষ হিচাপে নাৰিকল আৰু মুড়ি লাডু খুৱাব হ'ব হ'ব মোৰ বেছি ডিমাণ্ড নাই অকণমান ডিমাণ্ড এটা নাৰিকল আৰু মৰমত খোৱালে কাম হৈ গ'ল হ'ব এতিয়া মোক আপোনালোকে কওক আপোনালোকৰ ৰেচন কাৰ্ড কাৰ কাৰ আছে সবৰে আছে আচ্ছা ৰেচন কাৰ্ড নোহোৱা কোনোবা আছে নেকি আপুনি আছে এই 2-4 জন আছে ঠিক আছে আপোনালোকৰো নাই আপোনাৰ নাই আপোনাৰো নাই ৰব তাৰ পৰাই কলে হল নাই যাৰ যাৰ ৰেচন কাৰ্ড নাই 1 মাহৰ ভিতৰত ইলেকশ্যনৰ 1 মাহৰ পিছত আপোনালোকে ৰেচন কাৰ্ড খিনি লৈ ল'ব আৰু কাবাৰ আধাৰৰ গণ্ডগোল আছে নেকি কিমানৰ গণ্ডগোল আছে আধাৰৰ আছে আৰু আধাৰৰ গণ্ডগোল কিমান আছে বেছি নাই এখিনি আছে ঠিক আছে আধাৰৰ গণ্ডগোল খিনিও মই শেষ কৰি দিম এতিয়া অৰুণোদয়ৰ ক্ষেত্ৰত এইবাৰ আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে দুধনৈ সমষ্টিত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে আমি সকলোকে এটা এটা অৰুণোদয় আঁচনি দিম হ'ব হৈ গ'ল কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙৰ কাকো এবাৰ কি ৰেচন কাৰ্ড থাকিলে হ'ল আৰু নাম মই সোমাই দিম না দুজন এতিয়া যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ মহিলা গৰাকীৰ নামত ইলেকশ্যন হৈ যোৱাৰ পিছতেই আপোনালোকক আমি মাহত আপোনালোকৰ একাউণ্টত 1250 টকাকৈ দিয়া আমি আৰম্ভ কৰি দিম হ'ব এতিয়া এই যে অৰুণোদয় আঁচনি কিমান মানুহে পাই আছে 30 লাখ পৰিয়ালে পাই আছে মিটিঙত যিসকল মহিলাই ফটো উঠিলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকক আমি এতিয়া কি কৰিম তেওঁলোকৰ বেংকৰ একাউণ্টত আমি সিধা টুপুং কৰি 10,000 টকা সোমাই দিম ঠিক আছে এতিয়া 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব পইচাটো কোনে কোনে গিৰিয়েকক দিব আৰু যদি গিৰিয়েকে বিজেপিক ভোট নিদিয়ে কি হ'ব দিব ঘৰত কথা বাৰ্তা হৈছে বিজেপিক দিম বুলি কৈছে সবে দিম বুলি কৈছে তথাপিতো মই এটা বুদ্ধি শিকাই দিওঁ যেতিয়া টকাটো আহিব 7 দিন আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে 2 তাৰিখে টকাটো সোমাব আপোনালোকে ৰেডি হৈ যাব মোবাইলত মেছেজ আহিব আৰু টকাটো সোমাই যাব